ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ। গাঁৱে ভূঞে ভোটাৰৰ কাষলৈ গৈ নিজৰ মনোনীত প্ৰাৰ্থীক জয়ী কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে সকলোৱে। এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ডিমৰীয়া বিধানসভা সমষ্টিৰ সকলো মনোনীত প্ৰাৰ্থী। সমষ্টিটোক শাসক বিৰোধীয়ে যেনেদৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে, তেনেদৰে কোনো ক্ষেত্ৰতে পিছপৰি ৰোৱা নাই সমষ্টিটোৰ একাংশ শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী। তিনিবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আৰু দুবাৰ ৰাজ্যিক পৰ্যায়ৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা তেনে এগৰাকী নিৰ্দলীয় শক্তিশালী প্ৰাৰ্থী হ'ল 14 নং সোণাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নুৰ আহমেদ লস্কৰ। সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি গৰাকীয়ে আজি কপালকাতাত মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি এইদৰে কয় যে ৰাইজৰ মৰম আৰু আশীৰ্বাদ থাকিলে কোনো দলৰ প্ৰয়োজন নাই। বিগত সময়ত ৰাইজৰ মৰম আৰু আশীৰ্বাদ থকাৰ বাবে সমাজৰ উন্নয়নৰ হকে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। বিগত সময়ত ডিমৰীয়াৰ 12খন গাঁও পঞ্চায়তৰ 11খন পঞ্চায়তে বিজেপিৰ দখলত আছিল, কিন্তু একমাত্ৰ সোণাপুৰ গাঁও পঞ্চায়তখনে কংগ্ৰেছৰ দখললৈ আনিবলৈ সক্ষম হৈছিল নুৰ আহমেদ লস্কৰে। আৰু এইবাৰ কোনো দল নহয়, মানুহ হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নুৰ আহমেদ লস্কৰক বিপুল ভোটত জয়ী কৰাব সোণাপুৰ পঞ্চায়তৰ ভোটাৰ ৰাইজে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ। কপালকাটা ৰাইজৰ কৃতজ্ঞ ৰাইজৰ যুৱশক্তি আছে আমাৰ নিৰ্বাচনৰ কাৰণে কাৰ্যালয় কৰিছোঁ আন্তৰ্জাতিক হিচাপে আৰু যিধৰণে মই দেখা পালোঁ কপালকাটাৰ ৰাইজে যিধৰণে আজি উপস্থিত হৈ মোক আশীৰ্বাদ দিলে, সেই আশীৰ্বাদ লৈ মই আগন্তুক দিনত ৰাইজৰ উন্নয়নৰ হকে ৰাইজৰ কাম কৰি যাম, তাৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু মানে নিৰ্বাচনত হাৰ জিত আছে, কিন্তু এইবাৰ নিৰ্বাচনত অভিলেখ মই যে জিকি আহিম তাৰে আজি উপস্থিত ৰাইজে সেইখিনি প্ৰমাণ কৰি দিলে। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰত্যাহ্বানসমূহৰ সৈতে মুখামুখি কৰিবলগীয়া হয়, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰত্যাহ্বান থাকিবই, কিন্তু মই এটা কথা আছে নহয়, চিনাকি বামুণৰ লগুণ নালাগে। একেধৰণৰ কথা 5টা বছৰত মই মোৰ চেহেৰাটো এই গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে মোক চিনি পায়। আৰু ৰাইজে এতিয়া চিম্বলিক কথা বাদ দিছে, ৰাইজে চিন্তা কৰে যে তৃণমূল পৰ্যায়ৰ যি নিৰ্বাচন, সেই তৃণমূল পৰ্যায়ৰ নিৰ্বাচনত কি ধৰণে যোগ্য ব্যক্তি নিৰ্বাচিত কৰিব পৰা যায় আৰু গাঁৱৰ উন্নয়ন কৰিব পৰা যায়। সেইকাৰণে ৰাইজে ইতিমধ্যেই সিদ্ধান্ত লৈছে যে এইবাৰ নিৰ্দলীয়ভাৱে হ'লেও নুৰ আহমেদ লস্কৰক বিপুল ভোটত জয়যুক্ত কৰিব। আৰু আপোনালোকে নিশ্চয় 11 তাৰিখত সেইখিনি আকৌ মোক আহি নিশ্চয় ইণ্টাৰভিউ ল'ব আৰু আপোনালোকে নিশ্চয় সেইখিনি গম পাব যে ৰাইজৰ মৰম কিন্তু নুৰ আহমেদ লস্কৰৰ লগত আছে। ৰাইজৰ মৰম লৈ যিহেতু মই আগুৱাইছোঁ, গতিকে মই প্ৰত্যাহ্বান থাকিলেও মই সেই প্ৰত্যাহ্বান মই নেওচি যাব পাৰিম। মোৰ মূৰৰ ওপৰত আৰু হাত নাথাকিলেও মই জিকি আহিব পাৰিম। মোৰ মূৰৰ ওপৰত কোনো লিডাৰৰ হাত নালাগে, মোৰ মূৰৰ ওপৰত মোৰ ৰাইজৰ হাত লাগে, মোৰ মূৰৰ ওপৰত মোৰ যুৱ বন্ধুসকলৰ হাত লাগে, মোৰ মূৰৰ ওপৰত মোৰ আই মাতৃসকলৰ হাত লাগে, মোৰ নেতৃত্বৰ হাত নালাগে মোৰ মূৰৰ ওপৰত। আৰু জিকি অহাৰ পিছত ৰাইজৰ পৰামৰ্শ মতে ৰাইজে যি ধৰণে পৰামৰ্শ দিব, সেই পৰামৰ্শ মতে মই সিদ্ধান্ত ল'ম পৰৱৰ্তী মোৰ সিদ্ধান্ত কি হ'ব। আপুনি যিহেতু পূৰ্বতেও আপুনি সভাপতি আছিলে পঞ্চায়তটোৰ আৰু 3বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰো পালে, এইটো আপোনাৰ কিয় প্লাছ পইণ্ট হ'ব নেকি? ছাৰ, মই বাৰ প্ৰতিখন সভাতে কৈছোঁ, ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা যদি ক্ৰেডিট মই ল'ব লগা হয় সেইটো ভুল হ'ব। সেইখিনি ক্ৰেডিট সোণাপুৰবাসী ৰাইজৰ ক্ৰেডিট, আৰু প্ৰথম ক্ৰেডিট কপালকাটাৰ ৰাইজৰ। কপালকাটাৰ ৰাইজে যোৱাবাৰ মোক বিপুল সংখ্যক ভোট দিছিলে, গোটেই সোণাপুৰখনে দিছিলে, কিন্তু বিপুল সংখ্যক ভোট কিন্তু কপালকাটা ৰাইজে দিছিলে। গতিকে মোৰ ক্ৰেডিটৰ কোনো ইয়াতে প্ৰশ্নই নাহে। ৰাইজে যি ধৰণে পৰামৰ্শ দিছে, যি ধৰণে উন্নয়নৰ কাৰণে কৈছে, মই সেইধৰণে কাম কৰি গৈছোঁ। আৰু এইবাৰো যুৱশক্তিৰ লগত মই আছোঁ। যুৱশক্তি যোনফালে যাব সেইফালে জয় যাত্ৰা নিশ্চিত হ'ব বুলি মই আশাবাদী। আৰু মই এইবাৰো জানো যে ৰাইজে মৰম কৰিব, মোৰ প্ৰতি ৰাইজৰ বিশ্বাস আছে। আৰু উন্নয়নৰ প্ৰতি ৰাইজে উন্নয়ন বিচাৰে। প্ৰথম কথাটো আমাক উন্নয়ন লাগে। উন্নয়ন কোনে কৰিব পাৰিব তাৰ মই মাত মাতিব পাৰিম। আমি 5টা বছৰ নহয়, আজি 15টা বছৰে মই ৰাইজৰ লগত আছোঁ। মই যেতিয়া অন্যান্য দলত আছিলোঁ, বিভিন্ন ৰাজনৈতিকভাৱে যি ধৰণে আছিলোঁ, আগুৱাই আছিলোঁ, সেই সময়তো মই ৰাইজৰ লগতে আছিলোঁ।
গতিকে এইবাৰো মই ৰাইজৰ লগত আছোঁ আৰু ৰাজনৈতিক হিচাপে মই কোনো ধৰণৰ ইয়াতে যে মই ৰাজনীতি কৰিবৰ কাৰণে নিৰ্বাচন খেলিছোঁ এনেকুৱা একো নহয়। মই কিন্তু উন্নয়ন কৰিবৰ কাৰণে নিৰ্বাচন খেলিছোঁ। ৰিপৰ্টাৰ লাইভ।